নমস্কাৰ বন্ধু-বান্ধৱসকল, ডাঙৰক সেৱা যাচিলোঁ, সৰুক মৰম দিলোঁ। আজি সৰুকৈ মিনি ব্লগটো আৰম্ভ কৰিলোঁ, যিহেতু বহুত চৰ্দি লাগি আছে। আজি আহিছোঁ ইণ্ডিয়া ছেকেণ্ড গেট। আপোনালোকে চাওক, এইকেইটা খুঁটা ইণ্ডিয়া ছেকেণ্ড গেট বুলি কৈছে। মই ইমান বছৰ থাকিও অহা নাই। মই ক'ত থাকোঁ বহুতে নাজানে। তেজপুৰত থাকোঁ। তেজপুৰৰ পৰ্বতীয়াত ইণ্ডিয়া গেটখন আছে। এয়া চাওক, আৰু লগতে শিৱলিংটো আছে। এয়া চাওক, চিনাৰীকেইটা ইমান ধুনীয়া নহয়, বহুত ধুনীয়া। কিন্তু মই ভিডিঅ' বনাম বুলি অকণমান যিটো বনাইছোঁ সেইটোকে আপোনালোকক আগবঢ়ালোঁ। যিহেতু পৰ্বতীয়া বান্ধৱীৰ ঘৰত আহিছিলোঁ, দাদাজনে পটককৈ ক'লে ইয়াতে আমাৰ ঘৰতে লাগি আছে, এপাক হ'লেও সোমাই যাওক। সেই সোমাওঁতে দেখালোঁ, এয়া শিৱ বাবা চাওক। এইখনেই হ'ল ইণ্ডিয়া গেট, ইণ্ডিয়া ছেকেণ্ড গেট। যিসকলে আহি পোৱা নাই চাই ল'ব তেজপুৰৰ ইণ্ডিয়া গেটখন। এয়া অকণমানকৈ হ'লেও আপোনালোকক দেখুৱালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব বুলি। মিনি ব্লগটো এনেকৈ মোক ছাপোৰ্ট কৰি যাব। এয়া খুঁটাকেইটা চাওক, আৰু ভইচ ৰেকৰ্ড দিয়া নাছিলোঁ, কিন্তু ল'ৰাকেইটা বহুত হুলস্থুল কৰাৰ কাৰণে মই আকৌ নিজৰ ভইচটো কাটি কিনি আকৌ ভইচ ৰেকৰ্ড দিবলগীয়া হৈছে। এয়া এতিয়া ল'ৰাকেইটা ৰ'দ, আৰু দুপৰীয়া 12:30 বহুত ৰ'দ। যি পাৰিছোঁ অকণমান কৰিছোঁ, আপোনালোকক দেখুৱালোঁ। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ' লৈ, পুনৰ লগ পাম। ল'ৰাটো দেখিছেনে ইমানকৈ দৌৰি আছে। সেয়াই অকণমান দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে বুলি। মোক সেনেকৈ ছাপোৰ্ট কৰি যাব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।